নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি কনভোকেশ্যন আছিল 2024 আৰু 25 বৰ্ষৰ সেয়া ষ্টাৰ্ট হৈছে। এতিয়া আপোনালোকে অনলাইন আবেদন কৰি অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব বড়োলেণ্ড ইউনিভাৰ্চিটি বুলি, যিটো ৱেবছাইট দেখুৱাইছোঁ আপোনালোকে সেইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। ইয়াতে আপোনালোকে নটিচবোৰ পাব। আপোনালোকৰ এক্সাম ৰিলেটেডে হওক বা কনভোকেশ্যন ৰিলেটেডে হওক সকলো আপোনালোকে নটিফিকেশ্যন পাব। তলে দেখিব কনভোকেশ্যন 2024-25 তাতে আপোনালোকে ক্লিক কৰিব লাগিব কনভোকেশ্যন 2024-25 অৰ্থাৎ আপোনালোকে যি কনভোকেশ্যন এপ্লাই কৰিব সেয়া হয়তো আপোনালোকৰ 25 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, সেইকাৰণে 24-25 বুলি কৈছে। তাৰপিছত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত ইউজাৰ লগইন আহিব। এনেকৈ ইউজাৰ লগইনত আপোনালোকৰ ইউজাৰ পাছৱৰ্ড দিব লাগিব। আগতে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি যিবোৰ কাম কৰিছিল অৰ্থাৎ আপোনালোকে পৰীক্ষা দিয়া হওক বা এক্সাম ফৰ্ম ফিল আপ কৰা হওক, তাৰ কাৰণে আপোনালোকৰ যি ইউজাৰ আইডি আছিলে পাছৱৰ্ড আছিলে সেই দি লগইন কৰিছিলে, সেয়াই হ'লে আপোনালোকৰ হৈ যাব। যদি নাই আপোনালোকে ক্ৰিয়েট একাউণ্টৰ বটনত ক্লিক কৰি ক্ৰিয়েট কৰি ল'ব পাৰে। তাৰ কাৰণে যিখিনি তথ্য বিচাৰিছে সেইখিনি দি দিব। তাৰপিছত ধৰি লওক আপোনালোকৰ আগতে আপোনালোকে লগইন কৰি ৰাখিছিলে কিন্তু আপোনালোকে পাহৰি গ'ল, পাছৱৰ্ড পাহৰি গৈছে, তেতিয়াহ'লে আপোনালোকে আই ফৰগট মাই ইউজাৰ বা পাছৱৰ্ডত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে আপোনালোকৰ সন্মুখত ক'ব যে আপুনি যিটো ইমেইল আইডি দিছিলে সেইটো দিব। আপোনাৰ যদি ইমেইল আইডিও মনত নাই তেতিয়াহ'লে আপুনি কেইটামান ইমেইল আইডি দি চাব, তেতিয়া আপোনালোকে ক'ব নহয় ইমেইল আইডি শুদ্ধ হৈছে নাই। যিটো শুদ্ধ হৈছে তাতে আপোনালোকৰ পাছৱৰ্ড গুচি যাব। তাৰপিছত আপোনালোকে এনেকৈ ইউজাৰ আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো ওলাব। প্ৰফাইলটো যদি ইনকমপ্লিট হৈ আছে কমপ্লিট কৰি ল'ব মাই প্ৰফাইল ছেকশ্যনত গৈ পেলাই। যদি কমপ্লিট হৈ আছে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। ইয়াতে আপোনালোকে দেখিব কনভোকেশ্যন 2024 এপ্লাই, যি এপ্লাই বটন দেখিছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে এনেকৈ আহিব কনভোকেশ্যন এপ্লাই ফৰ কনভোকেশ্যন উইল বি এভেইলেবল চন বুলি লিখাইছে, কিন্তু এভেইলেবল হৈ গৈছে। আপোনালোকৰ 16 ডিচেম্বৰৰ পৰা 10 জানুৱাৰীলৈকে এই কনভোকেশ্যনৰ অনলাইন এপ্লাই চলিব। এইকেইদিনৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ডিপ্ল'মা, এমফিল, PG, PhD, UG যিসকল BEd আৰু MAd আছে, BEdখিনি হয়তো আপোনালোকৰ UGত সোমাব আৰু যিসকল MAdৰ ষ্টুডেণ্ট আছিল তেওঁলোকৰ PGত সোমাব। গতিকে আপোনালোকে BEd সকলে UGটো ক্লিক কৰিব আৰু যিসকল MAd আছিল তেওঁলোকে PhDটো ক্লিক কৰিব। প্ৰগ্ৰেম UG দিব যিসকলে UG কাৰণে এপ্লাই কৰিব। তাৰপিছত আপোনালোকে ইয়াত কলেজখন চুজ কৰিব। আপোনালোকৰ UG কলেজখন য'ৰ পৰা আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে, আপোনালোকৰ BA, BSc, BCom। যদি আপুনি PhD কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত যদি পঢ়িছে ইয়াৰ পৰা আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি চিলেক্ট কৰি ল'ব। আপোনালোকে 113 নম্বৰ মানত বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, নেম অফ ইনষ্টিটিউটটো আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি দি দিব। যদি আপোনালোকে PhD কাৰণে এপ্লাই কৰিব বিচাৰিছে যদি বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়ি আছে। তাৰপিছত আপোনালোকে কোৰ্চটো দিব, UG সকলে কোৰ্চটো দিব, তেনেকৈ PG সকলেও কোৰ্চটো দিব। কোনটো কোৰ্চ UG হ'লে BA, BSc আৰু PG হ'লে আপোনালোকে MA, MSc দি দিব। তাৰপিছত আপুনি কোনটো চনত পাছ কৰিছে সেইটো দিব। ইয়াত আপোনালোকে 2022 চনৰ পৰা 2024 চনলৈকে পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰ আগত পাছ কৰা সকলে এপ্লাই কৰিব নোৱাৰে। 22 চনৰ পৰা 24 চনলৈকে যিমানসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ৰোল নম্বৰত আপোনালোকে 6 ছেমিষ্টাৰ ৰোল নম্বৰ দিব আৰু PG সকলে 4th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তাতে আপোনালোকে উল্লেখ থাকিব, সেইটো নম্বৰটো দিব, নহ'লে এডমিট কাৰ্ডতে পাই যাব। ছিজনটো দিব, আপোনালোকে কোন চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাত আপোনালোকে লিখাই থাকিব ৰেজিষ্ট্ৰেশ্যন ছিজনটো, সেইটো দি দিব। ডিপাৰ্টমেণ্ট দিব, ডিপাৰ্টমেণ্ট আপোনালোকে দি দিব নিজৰ ডিপাৰ্টমেণ্টটো যিটোত মেজৰলৈ পঢ়িছে। আপোনালোকে স্পেচিয়েলাইজেশ্যনটো দিলেও হয় নিদিলেও নাই। তাৰপৰা গ্ৰেড ডিভিজন আপুনি কি পাইছে দি দিব, 4th ছেমিষ্টাৰ হওক বা 6th ছেমিষ্টাৰ যিটো পাইছিলে সেইটো দি দিব। A+, B+ যি পাইছে দি দিব, 1st ডিভিজন 2nd ডিভিজন। তাৰপৰা আপোনালোকে দুটা ডকুমেণ্ট আপলোড দিব লাগিব, এটা হৈছে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু ফাইনেল ছেমিষ্টাৰ গ্ৰেড কাৰ্ড। এই দুটা আপুনি আপলোড কৰাৰ পিছতে এনেকৈ আহিব আই এগ্ৰি দ্য পে'মেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন দি পেলাই আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। পে'মেণ্ট হৈছে 1850 টকা। 1850 টকা আপোনালোকে পে'মেণ্ট কৰি দিব। যি দুটা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু এডমিট কাৰ্ড দিবলৈ কৈছে সেইটা PDF ফাইল হ'ব লাগিব। PDF ফাইল মোৰ মতে আপোনালোকৰ 100 KBতকৈ বেছি হ'ব নালাগিব। তাৰ তলত হ'লে আপোনালোকে আপলোড কৰিব পাৰিব সেই দুটা ডকুমেণ্ট।